কেমেৰা কোৱালিটিটো ইমান ভাল নহয়। আজি যদি গাইছ যিমান ডাঙৰ ইউটিউবাৰ হৈছে, যিমান ডাঙৰ নহয়, অসমতে হওক বা বাহিৰতে হওক, চবেই গাইছ মোবাইল কম দামী মোবাইলেদি ভিডিঅ' কৰিছে। কৰাচ নিমখ মেইন ভাল বস্তুটো নিমখটোৱে নাথাকে, কৰাচ নাথাকে। লিখিছে দেই উৰালে দি আছো গাইছ আলু সিজাই লয় পুৰা মানে উৰালে গাইস আমি সব খাবো আইছিল সব খাই তারপরে গাইছ পইচা নাই সবকে হামে গাইস এটা বতা বসি যাব পাৰো মাছৰুম বনবা মানে গাইছ এতিয়া মানে মাছৰুম আনবা মানে ই বলে মাছৰুম খাই এটা খাই কিনে পুৰা আৰাম পাইছে। আৰু গাইছ তাত পাৰ্টি হ'ব আজি গাইছ হৰ পাৰ্টি দিব মানে পুৰা খাম হয়নে নহয়? পাৰ্টি দিবি নে নাই? আজি আপোনালোকে খাব আহিব কিন্তু হা মজা লাগিছে নকা গে গাইছ পুৰা ফুল পাৰ্টি হ'ব আজি পুৰা নাচি আছো এতিয়া যাই আছো মানে বস্তু আনবা মানে গাইছ এটা বস্তু আনবা লাগে বস্তুটো হৈছে গাইছ মাছৰুম বহুত ভাল পাইছে ইদিনা খাই মই দুখে দিলো খাওয়া গাইছ আৰু খাব হৈছে গাইছ নেকি? তো গাইছ ফাইনালি আহি গ'লো তো দেখি যাবা গাইস ভাবিছিলো একপোৱা নি এতিয়া 50 টকা কাপোৰ দোকানত কি আছে নি অলপ বেলেগ বস্তু পাই চাওক কাপোৰ দোকান কি আছো গাইছ কওকচোন কিমান সময় ৰখিলো আমি 1 ঘণ্টাৰ মূৰত আহিব লাগ আধা ঘণ্টামান লাগছো চাওক এইটো বস্তু কেঁচা কেঁচাটো কাঁচা এইটো কাঁচা গাইছ আপোনালোকে দুখ দেখ নাই এই ভিডিঅ'টোত 1K ছাবস্ক্ৰাইবাৰ কমপ্লিট কৰি দেখ। আৰু গাইছ কি কথা নোসোধা নপচাকে কিবা কাম ভুলতে কৰি দিছি গাইছ চাকছো গাইছ মানে আৰু কি কৈছ মানে আলু কি চাল চাগলে ইমান সৰু সৰুকে কৰছি গাইছ ইমান সৰু সৰু যিটো পাকত সেনেকে চলে নি এই চাকছো গাইছ এই পিচ কেনেকে খাব মানুহে এটা 10 পিচ অলপ ৰাখ বেছিকে ৰাখ। এতিয়া আপোনালোকক মই দেখাবলৈ যাই আছো গাইস চক এইটো মাছৰুম গাইস এইবোৰ থ্ৰে আছে যোগাৰ হৈ আছে যোগাৰ এই জি চক গাইস আৰু গাইছ ফাইনেলি আমাৰ গোটা যোগাৰ হৈ গ'ল মানে গাইছ কুটা মিলা হৈ গ'ল মানে চকু দি কান্দি দিছো কাৰণটো গাইছ মানে কৈছো ৰ'বা এইফালে গাইছ পেষ্ট কাটি দিলো সেইকাৰণে চকুৰ পাৱাৰ লৈছি মানে গাইছ কান্দা লৈছি আৰু ইফালে বঢ়িয়াকে বতাহ ইফালে আলু ইফালে বিলাহী সৰু সৰুকে খানাটো খাম আমি মানে আমি দুটাই চলি যিহেতু অলপমান মানে মাছৰুম আনছো তো তাকে খাম আমাৰ বন্ধু হৰ মানে বঢ়িয়াকে কাম কৰিছে চকু দি কান্দিয়া দিছে গাইছ তাৰো মানে গাইছ এই ধোৱা দেখছি না গাইছ জুইটো উঠিব পৰা নাই জুইটো উঠিব পৰা নাই গাইছ খানাটো খাই লওঁ দিয়ক মানে খানাটো মনত আছে আপোনালোকক ৰেচিপি খানিও দেখাম তো এতিয়া তেলটো ঢাল দিছো কেৰাহী গৰম হৈছে দেই পাগলা আৰু গাইছ কি কয় অলপ তলত দেখি গাইছ ভাপ আছে নহয় তাতে সেই দি হেলি গৰম হৈছে নে নহয় এতিয়া গাইছ ৰেচিপিটো খাই লওঁ পুৰা ফুলটো খাম আপোনাক। আৰু গাইছ ইফালে আমাৰ বঢ়িয়াকে তেলটো ঢালি দিলে বঢ়িয়াকে বাবুই তো ইফালে আমাৰ ৰান্ধনী হাও সদায় এইটো য'ত আমাৰ মানে গাইছ সদায় ৰান্ধনীত মানে কৰাচ নিমখ মেইন ভাল বস্তুটোৱে নিমখটোৱে নাথাকে কৰাচ নাথাকে সেইগিলাই নাথাকে আমাৰ আমি মানে কেনেকুৱা ৰান্ধনী কওকচো গাইছ এইফালে গাইছ তেলটো গৰম হ'বা নে নাখা হা তেলটো গৰম হ'বা দি পেষ্ট ঢালকে আছে গাইছ কি পিয়াজ কাটি চাওকচোন গাইছ অলপ গাইছ মানে দি একদম পেষ্টটো ঢালি দিয়া হৈ গ'ল গাইছ ইতনে আনন্দৰে যদি জুই উঠে আজি খতম হৈ যাম গাইছ খতম হৈ যাব আৰু গাইছ ইফালে আমাৰ মাছৰুম ঢালি দিলে একদম লাৰি দিয়া গাইছ চৰুত তেলাই নাই জীৱন গাইছ এই নামুত এখানিমান তেল দে মাছৰুম অনছি এই এখানিমান জীবন বরবাদ হয়ে যাবে ইয়ার মতে পুরো 1 লিটার তেল মাছৰুম ঢালবা লাগে 1 কেজি তেল আনদিম কবার পাই আনবি এতিয়া 1 কেজি না 10 কেজি লাগবে পারে মোর পথে হয় না গাইস 10 কেজি লাগবে পারে খানা ভালো ভালো হয় না আৰু ইফালে চা আলুটো দি দাও আলুটো ঢাল দি জি রে আলু গাইস আলুটো ঢাল দাও হইছে বাজা গেছি ফটফরেলার লিখিছে দেই উড়ালে দি দিয়েছো গাইছ আলু সিজা লয় পুরা মানে উড়ালে দি গাইছ উড়া কারণটো কি ইমান গরম লাগছি গাইছ ইগলে রান্ধনি
মানে কি ইসি গাইস মানে গরমতে গাইস চোলা চোলা হলকাই ইসি কেন চোলা হলকাই আনবো বলে ই শাহরুখ খান হলছি শাহরুখ খান হলছি শাহরুখ খান হলছি এ গাইস ইজি শাহরুখ খান বলে শাহরুখ খান নয় গাইস মানে গাইস মুখেরি থকাব লাগিছি মই জানো শাহরুখ খান বুলি মই জানো ইতে গাইছি যে সি ভাবছি গতে বাপারে ভাই শাহরুখ খান স্টাইলি মারি হি গতে ও তো শাহরুখ খান দর হবার বিনা আমি নরু চিচলি কে দিছে না দরে কে দিছে আমি নরু আনতে আমি গছু পালিলে নকললুম আমিও দেও দেছো একটু বেলেগ কথা কিন্তু লিগাইছি বলে লেভেল মারবে নাঙ্গে আর মোর আগত কি কই ইট পারবি মগৰ লগত খেলি মইতো জানোই গাইছি কি মই লিছো বাপারে ভাই কোনে হস্তে মই লৈছো বুলি কানা তলা দিনকে লুচতলে বহান পাট কুত্ত খানা যে গাইছি এটা আমার খানাটো কমপ্লিট হবো আর গাইস খানা চানা বঢ়িয়াকে কমপ্লিট হয়েছে আর আপনার কথাটো কৈ দিওঁ যে আপোনালোকে গাইছ মোৰ ভিডিঅ'বিলাক বহুতে মানে শ্বেয়াৰ টেয়াৰ নকৰে গাইছ আৰু আপোনালোকে মই জানো আপোনালোকে মোৰ ভিডিঅ'বিলাক কিয় নাচায় মই জানো মানে মোৰ কেমেৰা কোৱালিটিটো ইমান ভাল নহয় কোৱালিটিৰ কাৰণে আপোনালোকে মোৰ ভিডিঅ'বিলাক চাই ভাল নাপায় গাইস আমি দুখীয়া ঘৰৰ চলি আমি একে আৰম্ভ কৰিব লাগিব গাইস সেইটো নহয় গাইছ চবেই মানে যিমান ডাঙৰ ইউটিউবাৰ নহওক আজি যদি গাইছ যিমান ডাঙৰ ইউটিউবাৰ হৈছে যিমান ডাঙৰ নহওক অসমতে হওক বা বাহিৰতে হওক চবেই গাইছ এনেকুৱা মোবাইল দি ভিডিঅ' বনাইছে মানে সৰু সৰু মোবাইল কম দামী মোবাইলে দি ভিডিঅ' বনাইছে সেনেকৈ ডাঙৰ হৈছে গাইছ আপোনালোকে ইটো নাভাবো যে গাইছ মানে ডাঙৰ মোবাইলত ভিডিঅ' বনাইছে তাৰ ভিডিঅ' চাম সেইটো নহয় গাইছ যাৰ ভিডিঅ' ভাল লাগে তাৰ ভিডিঅ' আপোনালোকে মই জানো এনো চাবই গাইছ কিছুমানে কয় আৰু গাইছ মানে লগৰ চলি গৈ এ তোৰ কোৱালিটি ভাল নহয় তোৰ ভিডিঅ' ভাল নহয় গাইছ কি ক'ব আৰু গাইছ নাই দিয়া আৰু মোবাইল নাই দামী মোবাইল থাকিলে আজি বনলো হয় দামী মোবাইল আইফোন চাইফোন থাকিলে ভাল কোৱালিটি দি ভিডিঅ' বনলো হয় এতিয়া যদি নাই আৰু কি ক'ম আৰু গাইস আপোনালোকেতো জানেই ভাৰতবৰ্ষত সৌৰভ যোশী নাম্বাৰ 1 আছে হিয়ৰ আপোনাৰ পুৰণা ভিডিঅ' চালে আপোনালোকে গম পাব কি মোবাইল দি ভ্লগছ সেইটো নহয় গাইছ মই বুলি নহয় সি বুলি নহয় বহুত ডাঙৰ যিমান ডাঙৰ কিবা ডিম্পু সেনেকৈ বনাইছি না চবেই সেনেকৈ সৰু মোবাইল দি বনাইছি এতিয়া যদি চবকে যদি ডাঙৰ কোৱালিটি লাগে তো আৰু উপায় নাই আৰু ভিডিঅ' নাচালি আপোনালোকে আমাৰ নাচালি হ'ল সৌৰভ যোশী বা ডিম্পু চাব আমাক চাব নালাগে গাইছ আমাক চাব বাদ দিছে না আমাক চাব বাদ দি যাকে চাই চাব নাচাই আৰু কি ক'ম আৰু যাৰ ভাল লাগে সি চাব আৰু যাৰ বেয়া লাগে নাচাই খানি ক'ব লাগিছিল আৰু আপোনালোকে সকলোৱে অলপ শ্বেয়াৰ কৰিব যদি ভাল লাগে আৰু এখন আইডিয়া ক'লো আৰু মানে মনটো দুখ লাগি আছে চলিগিলা কৈছে গাইছ ভিডিঅ' ভাল নহয় কিবা ভাল নহয় ভাল নালাগে বোলে বহুতে কয় গাইছ চবেই কয় লগৰ চলিগিলেও কৈ দিয়ক লগৰ চলি এক নাই দে গাইছ খানাটো ভাল আমাৰ বাইছ ই ভাইটি বহুত ভাল এক অলপ মৰম দিব বহুত ভাল সেই মৰম নহয় অলপ কথাটো কৈছো আৰু দেহ দে আৰু গাইছ বাই বাই এতিয়া খানাটো খাই লওক পাইছো মানে খানাটো খাই দেখুৱাম আৰু আজি খানি অলপ ক'লো বেছি নাপায় গাইছ আমাৰ মানে ৰান্ধনী বহুত কাৰা ৰান্ধনী পুৰা ফুল আঞ্জা বনছি চাকছো গাইছ এনেকুৱা ৰান্ধনী যদি মই পাওঁ ডেইলি মানে এনেকুৱা ৰান্ধনী এটা লাগে বাইছ আৰু তো মোৰ লগত থাকিব লাগিব আৰু ৰান্ধনী হিচাপত মই ৰান্ধো নাজনো ৰান্ধে চান্ধে কি ক গাইছ পনীৰ হা পনীৰৰ ভিডিঅ'টো চাইছেনে অ গাইছ ই ৰান্ধনী গাইছ এই যোৱা ৰেচিপিটোৰ ভিডিঅ' চাইছি কিজানি ৰবিবাৰে দিছিলো সোমবাৰে দিছিলো তো পনীৰ চলি নহয় বহুতে বনলো পনীৰতো আছে ই বনছি গোটাই ইয়ে বনছি আৰু গাইছ পনীৰটো ই বনাইছিল গাইছ জুইতে দিছিল সেইটো বেলেগ কথা সেইটো বাদ দি আৰু গাইছ মানে এতিয়া বহুত পাক্কা ৰান্ধনী এক লৈ যাব পাৰে গাইছ খানা চানা হ'লে হ'ল আৰু গাইছ অলপমান চাকি চাউৰ বক্স কেনে হৈছে চাহ অলপ মানে গাইছ ই দিব বোলে এই আলু দিছে মাছৰুম দিয়ে একদম মজা খাই লওঁ গাইছ খাই কিনে কৈছো কেনেকুৱা আছে ৰান্ধনী পাক্কা ৰান্ধনী কেনেকুৱা ৰান্ধনী লাগে আমাক নাম্বাৰ 1 খানা এনেকুৱা জ্বালা ও বিদ্যে বেয়া জ্বালা আছে মা কচম জ্বালা আছে ইমান জ্বালা দিছে মই দিছো বক্স গাইছ মানে অলপ জ্বালা দেও নাই নিমখ কম হৈছে জ্বালা খুপৰা আছে মাৰা গেলো আৰু কালি গেলি বাথৰুমত যাই থাকিব এনিটাইম বাট্ৰা বাৰাই বাটে তই যাবি নে নাই কালি কিজনী আমাৰ খানাটো নহ'ব আৰু ডাঙৰ সাৰপ্ৰাইজ যোনটো গাইছ আমাৰ ফাইনেলি মানে যিহেতু খানাটো পুৰা ৰেচিপিটো কমপ্লিট হৈ গ'ল তো সেইটো চাওক আপোনালোকে পুৰা ফুল গাইছ ইফালে আমাৰ খানা হৈ গ'ল ইফালে মাছৰুম আছে তো ইফালে আমাৰ ভাজি এখন আছে তো ইফালে দালি তো কেনে আছে একদম পুৰা মজা অলপ এটা কৈছো ভালকে মুখেদি ক গাইছ মানে এতিয়া মই অলপ খাওঁ অলপ কৈ দিওঁ কি হৈছে কৈছো কেনাই
মজা গাইছ এতিয়া মই খাই কিনে কৈছোঁ কেনেকুৱা হৈছোঁ মই কি চাওঁ দেখোন আৰু গাইছ ই চিন চেন চাই ভাল পাই বোলে সেইকাৰণে টিভিৰ আগত মোক বহি দিছে গাইছ চিন চেন চাব দিছে চাওঁ দে অলপ ময়ো ভাল পাওঁ দে বোলে ফুটবল আপোনালোকে ভাল পায় নে নাপায় কমেণ্টত ক'ব আৰু এতিয়া খাই কিনে কৈছোঁ